বিটিচিৰ কাৰ্যবাহী সদস্যৰ পদ হেৰুৱাৰ পিছতেই প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰেওৰেৱা নাৰ্জাৰীয়ে। মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ বিৰুদ্ধে কৰা মন্তব্য ভুল আছিল বুলি স্বীকাৰ কৰিলে নাৰ্জাৰীয়ে। বড়োলেণ্ডত প্ৰমোদ বড়ো চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে একো কৰিব পৰা নাই বুলি মন্তব্য কৰিছিল ৰেওৰেৱা নাৰ্জাৰীয়ে, যাৰ বাবে কাৰ্যবাহী সদস্যগৰাকীৰ পদ কৰ্তনৰ বাবে প্ৰমোদ বড়োৱে ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছিল। আৰু মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ পত্ৰৰ পিছতেই 28 আগষ্টত কৰ্তন হৈছিল ৰেওৰেৱা নাৰ্জাৰীৰ সদস্য পদ। সেয়েহে এতিয়া নিজৰ ভুল উপলব্ধি কৰি অনাগত দিনত নাৰ্জাৰীয়ে ৰাইজৰ সেৱা কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰিছে। এইবিলাক এনেকুৱা হৈ থাকিলে আমাৰ মাজত এনেই কাজিয়া লাগি থকা হয়। গতিকে মই আজিৰ পৰা এইটো শেষ হওক বুলি মই আপোনাক মাতিছোঁ। আৰু মাননীয় বিচিৰ চিফ প্ৰমোদ বড়োৰ অনুৰোধত অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ অনুমোদনত মোৰ ওপৰত যি অনুশাসনমূলক ব্যৱস্থা লৈছে সেইটো মই নিষ্ঠাৰে মানি লৈছোঁ। কাৰণ আমাৰ এলায়েন্সৰ ধৰ্মৰ পালন কৰি কথাটো সঁচা হ'লেও প্ৰমোদ বড়োৰ চৰকাৰ ৰাইজৰ কাৰণে একো কাম কৰি পৰা নাই বুলি মই ক'ব নালাগিছিল। এই ভুলটো মই অন্তৰে স্বীকাৰ কৰিছোঁ আৰু মাননীয় CM প্ৰমোদ বড়ো আৰু মাননীয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মনত আঘাত দিয়াৰ কাৰণে এখেতসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।